Hello students, welcome to Minita Tutorial. আশা কৰো সকলো ভালে আছা আৰু তোমালোক সকলোৰে চাগে এক্সাম শেষ হ'ল হয়নে? এতিয়া তোমালোকৰ কিছুমানটো ৰিজাল্টটো দিলে কিন্তু নতুন ক্লাছ আৰম্ভ হ'বলৈ দুদিনমান বাকী আছে হয়নে? এতিয়া চোৱা তোমালোকেতো চাগে ক'ৰবাত যাবলৈ প্লেন কৰিছা, ফুৰিব যাবা কাৰণ কষ্ট কৰি পঢ়িছা। এতিয়া এই সময়কণত তোমালোকে ফুৰি মেলি নিজকে ৰিচাৰ্জ কৰি আকৌ তোমালোকে নতুন বছৰটো আৰম্ভ কৰিব হ'ল হয়নে? এতিয়া চোৱা তোমালোকেতো ফুৰিব যাম বুলি ভাবিছা হয়নে? আৰু ফুৰিব যোৱাৰ লগতে আমি বাজেটৰ কথাও চিন্তা কৰিব লাগিল হয়নে? বহুত কথা চিন্তা কৰিব লাগিল, মা দেউতাৰ সময়ৰ কথা চিন্তা কৰিব লাগিল হয়নে? আজি মই তোমালোকৰ আগত এটা লেচন পাঠ কৰিছোঁ। এইটো পাঠটো মই তোমালোকৰ আগত পঢ়ি দিছোঁ। কেলে মই বেলেগ কাৰণে পঢ়া নাই তোমালোকক এতিয়া পৰীক্ষাৰ লেচন পঢ়া নাই, কিন্তু ইয়াত থকা ঠাইডোখৰ তোমালোকে গৈ ভাল পাবা। শুনাচোন আহা। বাহ কি মজা চাইকেলেৰে ভ্ৰমণ, পাঠটোৰ নামহে সেইটো দেই। অৱশেষত তেজপুৰ ভ্ৰমণলৈ যোৱাৰ দিনটো আহি পালেহি। অষ্টম মানত পঢ়ি থকা ডেইজি, নমিতা, গাৰ্গী, ৰশ্মি, মধুমিতা আৰু প্ৰিয়াক্ষীকে আদি কৰি এই 6গৰাকী ছাত্ৰীয়ে তেওঁলোকৰ প্ৰিয় শিক্ষয়িত্ৰী মাধুৰিমা বাইদেউৰ সৈতে তেজপুৰ ভ্ৰমণলৈ যোৱাৰ এটা পৰিকল্পনা কৰিছিল। তাকো সিহঁতে চাইকেল চলাই সেই ভ্ৰমণলৈ যাব। গতিকে গোটেই কেইজনী ৰোমাঞ্চিত হৈ আছিল। মাধুৰিমা বাইদেউৰ তত্বাৱধানত স্কুলৰ গৰম বন্ধত এদিন ৰাতিপুৱা প্ৰায় 6 মান বজাতে কলিয়াবৰৰ পৰা তেজপুৰলৈ বুলি সিহঁতে যাত্ৰা আৰম্ভ কৰিলে। কলিয়া ভোমোৰা দলংখন পাৰ হ'ল। কলিয়াবৰৰ পৰা তেজপুৰলৈ যাত্ৰা কৰিলে আমি বাটত কি দলং পাওঁ? কলিয়া ভোমোৰা। চাইকেলেৰে আহোঁতে বাটতে অলপ পৰ ৰৈ পানী বিস্কুট খালে। এইদৰে সিহঁতৰ চাইক্লিং কৰাৰ অভ্যাস আছে। তাতে মাধুৰিমা বাইদেৱে তেজপুৰৰ বিষয়ে কিছু কথা ক'লে। এইখিনিৰ পৰা তোমালোকে মন দি শুনাচোন। আমি যদি ক'ৰবালৈ ফুৰিব যাম বুলি কেতিয়াবা ভাবোঁ, তেজপুৰ এখন ইমান সুন্দৰ ঠাই। মই মোৰ ল'ৰা ছোৱালীকেইটাৰ সৈতে ফুৰিব যাম বুলি ভাবিছোঁ এইবাৰ। বাজেট ফ্ৰেণ্ডলিও হ'ব আৰু ধৰা তোমাৰ নজনা কথা, অসমখনৰ ভিতৰতে ইমান ধুনীয়া এখন ঠাই আছে বুলি মই জনাই নাছিলোঁ। মই তেজপুৰ খুব বেছি 2 ঘণ্টামানৰ কাৰণে এবাৰ গৈছিলোঁ। যেনেকৈ গৈছোঁ তেনেকেই ঘূৰি আহিছোঁ। বিশেষ একো দেৰি কৰা নাই আৰু এঘৰ মানুহত গ'লোঁ, জাষ্ট গাড়ীত গৈছোঁ, গাড়ীতে গুচি আহিছোঁ, একো জনা নাই মই তেজপুৰৰ বিষয়ে। এই লেচনটো পাঠ কৰি মোৰ বহুত ভাল লাগিলে, সেইকাৰণে মই তোমালোকৰ আগলৈ আগুৱাই দিছোঁ। চোৱাচোন, তেজপুৰ নামটোৰ আক্ষৰিক অৰ্থ হ'ল তেজৰ নগৰ। তেজপুৰ নামটোৰ অৰ্থ হৈছে কি? তেজৰ নগৰ। ইয়াৰ আগৰ নাম আছিল শোণিতপুৰ। শোণিতৰ অৰ্থও তেজেই। এই বিষয়ে এটা আখ্যান আছে যে সেই সময়ৰ শোণিতপুৰৰ ৰজা শিৱভক্ত বানাসুৰে দুটা সোমাই আছে, সন্ধি লাগি আছে, বান যোগ অসুৰ, বানাসুৰ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক তেওঁৰ ৰাজ্যত বন্দী কৰি থৈছিল। অনিৰুদ্ধক মুক্ত কৰি আনিবলৈ শ্ৰীকৃষ্ণ আৰু বানাসুৰৰ হৈ শিৱই যুদ্ধ কৰিছিল। দুয়োৰে মাজতে তয়া ময়া ৰণ লাগিছিল। এই যুদ্ধক হৰিহৰৰ যুদ্ধ বুলিও কোৱা হয়। হৰিহৰৰ এই যুদ্ধত বহুতো সৈন্যৰ গাৰ তেজ বৈ যোৱাৰ বাবেই হেনো এই নগৰৰ নাম শোণিতপুৰ বা তেজপুৰ নামে জনাজাত হ'ল। দেখা পাইছা? এতিয়া চোৱা, ভক্ত প্ৰহ্লাদৰ নাতি বলি ৰজাৰ পুত্ৰ হ'ল বানাসুৰ। বানাসুৰ কোন আছিলে? ভক্ত প্ৰহ্লাদৰ নাতি বলি ৰজাৰ পুত্ৰ। বানাসুৰ শিৱৰ একান্ত ভক্ত হোৱা বাবে তেজপুৰ চহৰত অনেক শিৱ মন্দিৰ দেখা পোৱা যায়। প্ৰথমে ডেইজিহঁত মহাভৈৰৱ মন্দিৰত উপস্থিত হ'ল। সিহঁতে প্ৰথমে তাত সেৱা জনালে। এই মহাভৈৰৱ মন্দিৰত বানজিয়াৰী উষাই নিতৌ পূজা দিবলৈ অহাৰ কথা বাইদেৱে সিহঁতক কৈছিল। সেই কথা অনুভৱ কৰি সিহঁতৰ মনবোৰ পুনৰ আপ্লুত হৈ পৰিল। মাধুৰিমা বাইদেৱে লগতে কৈ গ'ল যে এই মন্দিৰৰ পীঠস্থান দেশৰ ভিতৰত ডাঙৰ।
বানাসুৰৰ ৰাজত্বৰ পৰা চলি অহাৰ দৰেই বৰ্তমানেও এই মন্দিৰৰ শংখ ঘণ্টাৰ মাংগলিক ধ্বনিৰে শিৱৰ আৰাধনা নিতৌ চলি থাকে। প্ৰথম ক'ত যাবা তোমালোকে গ'লে? প্ৰথম ক'ত যাবা, তাৰপিছত ক'ত যাবা, ইমান সুন্দৰকৈ ইয়াতে বৰ্ণনা দিছে নহয়। আমি যে জেগাডোখৰলৈ ফুৰিব যাওঁ, সেই জেগাডোখৰৰ বিষয়ে আগতীয়াকৈ অকণমান জানিলে আমাৰ ভিতৰৰ মনটো কিমান মানে পুলকিত হৈ থাকে ন, আমি কিমান মানে এক্সাইটেড হৈ থাকোঁ ন, এইটো কথা আমি জানোৱেই, আমুকটো হৈছিলে, ইয়াত তামুকটো হৈছিলে, হয় নাই? মহাভৈৰৱ মন্দিৰ দৰ্শনৰ পাছতেই সিহঁতে অলপ দূৰত থকা অগ্নিগড়লৈ গ'ল। দেখা পাইছা? এই অগ্নিগড়তেই বন্দী কৰি থোৱা আছিল স্বয়ং শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক। অগ্নিগড় নাম হোৱাৰ কাৰণ হ'ল এই নগৰখন শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ চাৰিওফালে জুইৰ গড় দি ৰাখিছিল। গড় মানে এটা ডাঙৰ, তেতিয়াতো মাটিৰে দিছিলে বেৰা, আৰু সেই বেৰাবিলাক মানে তেতিয়া গড়বিলাকত জুই দিছিল। তাৰমানে জুইৰ আন এটা নাম হ'ল অগ্নি, আনকি তালৈ সোমাবলৈ হেনো এটা ছিদ্ৰও নাছিল। শ্ৰীকৃষ্ণই গৰুৰ পক্ষীৰ সহায়তহে অগ্নি নিৰ্বাপিত কৰি অগ্নিগড়ত প্ৰৱেশ কৰিছিল আৰু অনিৰুদ্ধক উদ্ধাৰ কৰিছিল। বিস্ময়ান্বিত হৈ বাইদেউৰ কথাবোৰ শুনি সিহঁতে অগ্নিগড় দৰ্শন সম্পূৰ্ণ কৰিলে। মানে এইটো আচৰিত খাই গৈছে, তাহাঁতি ছাৰপ্ৰাইজ হৈ গৈছে কথাখিনি শুনি। ইতিহাস প্ৰসিদ্ধ তেজপুৰ নগৰীৰ আৰু বিভিন্ন মঠ মন্দিৰ যেনে ভৈৰৱী মন্দিৰ, বামুণী পাহাৰ, দ পৰ্বতীয়া, খজৰা পুখুৰী, পকীঘৰ, ৰুদ্ৰপথ আদি চালেগৈ। তাৰ মাজতেই নিকামূল সত্ৰ আৰু দৰং মহাবিদ্যালয়খনো চালে। বৃহৎ বৰপুখুৰী আৰু পদুম পুখুৰী চালে। তাৰ পিছত তেওঁলোকে চিত্ৰলেখা উদ্যান পালেগৈ। বানৰ জীয়াৰী, উষাৰ বান্ধৱী আছিল চিত্ৰলেখা। সেই নামেৰে বৰ্তমানৰ চিত্ৰলেখা উদ্যান। ইয়াতে খন্তেক জিৰণি লওঁতেই লগত অনা খাদ্যবোৰ গোটেইবিলাকে মিলি ভগাই খালে। ইয়াৰ মাজতে মাধুৰিমা বাইদেৱে ক'লে যে বিভিন্ন শৈল ভাস্কৰ্যৰে ভৰপূৰ এই উদ্যানৰ ওচৰতেই আছে আন এক উদ্যান, যাৰ নাম ত্ৰিমূৰ্তি উদ্যান। লগে লগে তেওঁ সুধিলে, কোৱাচোন এই ত্ৰিমূৰ্তি মানে কোন বা ত্ৰিমূৰ্তি কোন বাৰু? গাৰ্গীয়ে ক'লে, বাইদেউ জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা আৰু বিষ্ণুপ্ৰসাদ ৰাভা নহয়নে? বাইদেৱে ক'লে, অঁ হয়, তুমি দেখোন জানা। ত্ৰিমূৰ্তি উদ্যান মানে কি? তিনিজন মানুহক একেলগে কৰি ত্ৰিমূৰ্তি বুলি কৈছে, আৰু মানুহলোক কেইজন হৈছে কি? জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা আৰু বিষ্ণুপ্ৰসাদ ৰাভা। মাধুৰিমা বাইদেৱে সিহঁতক কৈ গ'ল যে এই তিনিজন মহান লোক অবিহনে তেজপুৰ সম্পূৰ্ণ নহয়। কাৰণ তেজপুৰ হৈছে কলা সংস্কৃতিৰো নগৰী। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা আৰু ৰূপকোঁৱৰ বিষ্ণুপ্ৰসাদ আগৰৱালাৰ হাতত প্ৰাণ পাই উঠিছিল তেজপুৰ নগৰী। প্ৰথম বাদ্যযন্ত্ৰী দল আৰু অসমৰ প্ৰথমখন সংগীত বিদ্যালয় জ্যোতি কলা কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল তেজপুৰতেই। অসমৰ প্ৰথমখন আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰৰ জন্মও তেজপুৰ চহৰতেই হৈছিল। তাতোতকৈ জানিবলগীয়া কথা এই যে তেজপুৰতেই সুৰ দি প্ৰথমবাৰৰ বাবে গোৱা হৈছিল অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ গীতটি 1928 চনত। মানে ভাৰত স্বাধীন হোৱাৰ আগতেই তেজপুৰত এই গীতটি প্ৰথমবাৰৰ বাবে সুৰ দি গোৱা হৈছিল। অসমৰে আৰু এজন স্বনামধন্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ সংগীত জীৱনৰ আৰম্ভণি গঢ়ি উঠিছিল তেজপুৰ চহৰতে। ওপৰত উল্লেখিত ত্ৰিমূৰ্তিৰ সান্নিধ্যত, মানে ওপৰত এই ত্ৰিমূৰ্তিৰ সান্নিধ্যতেই আমাৰ ভূপেন হাজৰিকা দেৱৰ সংগীতৰ যাত্ৰাৰ আৰম্ভণি হৈছিল তেজপুৰ চহৰত।
অপৰূপ মনোৰম সৌন্দৰ্যৰ ভঁৰাল তেজপুৰ ভ্ৰমণ কৰি ডেইজীহঁতে আনন্দৰে ভৰা মন লৈ ঘৰলৈ উভতি আহিল। উভতনি ৰাস্তাত মাধুৰিমা বাইদেৱে সিহঁতক ইয়াৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত ভালুকপুং আৰু ৩৫ কিলোমিটাৰ দূৰত থকা নামেৰী ৰাষ্ট্ৰীয় উদ্যান, জীয়াভৰলী নদীৰ বিষয়েও ক'লে। নামেৰীৰ অন্তৰ্গত জীয়াভৰলী নদীৰ সৌন্দৰ্যই ঠাইখিনিক আৰু মনোমোহা কৰি তুলিছে। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰতে এটা ইকো কেম্প আছে, য'ত মানুহৰ থকা আৰু খোৱাৰ সুবিধা আছে। এইবোৰ ঠাইলৈ আন এবাৰ যাব বুলি মাধুৰিমা বাইদেৱে ক'লে। মানে পিছত একবাৰ যাব, গোটেইখিনি একেলগে তাহাঁতি চাইকেল লৈহে যিহেতু গৈছে নোৱাৰিলে, কিন্তু তোমালোকে গ'লে এই গোটেইখিনি চাবলৈ চেষ্টা কৰিবা। এইবাৰ উভতনি যাত্ৰা আৰম্ভ কৰিলে তেওঁলোকে। পুনৰ এটা ভ্ৰমণৰ পৰিকল্পনা কৰি আকৌ এবাৰ তেজপুৰলৈ অহাৰ পৰিকল্পনা কৰি সিহঁতে বাইদেউৰ সৈতে ঘৰ পালেহি। মই এইটো এটা কিতাপত থকা পাঠ, মই তোমালোকক কিয় পাঠ কৰি দিছোঁ? তোমালোকে ইমান কষ্ট কৰি পৰীক্ষা নিৰীক্ষা দিছা, এইকেইদিনহে তোমালোকৰ ৰেষ্ট, আকৌতো আৰম্ভ হৈয়ে যাব, নতুন নতুন পাঠ আৰম্ভ হ'ব, নতুন বছৰ আৰম্ভ হ'ব। মানে পাঠ আৰম্ভ হৈ যোৱাৰ লগে লগেতো তোমালোকে আৰু ক'তো ফুৰা চকা কৰিব নোৱাৰিবা। গতিকে এইকেইদিন যিহেতু তোমালোকে প্ৰত্যেকেই ভাবিছা যে ফুৰা চকা কৰিম, আৰু চবেই চব সুবিধা মতেহে ফুৰা চকা কৰিব লাগিব। তোমালোকে যদি পটককৈ কোৱা মা দিল্লীৰ পৰা আহোঁ ব'লা, মা আমুকত যাওঁ ব'লা, মা বম্বেৰ পৰা আহোঁ ব'লা, মা গুজৰাট যাওঁ ব'লা, বা মা দাৰ্জিলিং যাওঁ ব'লা, চব মাক দেউতাকৰে হাতত পইচাৰ কথা থাকে, স্বাস্থ্য পাতিৰ কথা থাকে, সময় সুবিধাৰ কথা থাকে, চবেই নোৱাৰিবও পাৰে, হয়নে? সেইবিলাক জাগা যে যোৱাটো বেয়া, মই সেই কথাটো কোৱা নাই। সেইবিলাক জেগালৈও যাবা, কিন্তু আমাৰ অসমৰে একদম কাষতে লাগি থকা অসমৰে এখন ইমান সুন্দৰ জেগা, মোৰ এটা কথা ভুল হৈ গ'ল, অসমৰে কাষতে লাগি থকা বুলি ক'লোঁ, সেইটো কথা ভুল হৈছে। অসমৰে এখন ইমান সুন্দৰ চহৰ, হয়নে? ইমানখিনি তাতে চাবলগীয়া আছে, গতিকে আমি তালৈকে এবাৰ ফুৰি নাহোঁ কিয়? মই কোৱা নাই যে তোমালোকে তালৈকে যোৱা। যদি তোমালোকৰ পাঠটো পঢ়ি আপ্লুত হোৱা, ভাবা যে হয় দেই আমি এইখিনি বস্তু দেখা নাই দেখোন, যিসকলে অলৰেডি দেখিছা সেইখিনিতো ভালেই পাইছা চাগে, তেখেতসকলেও কমেণ্ট দিবা কেনেকুৱা লাগিছে তোমালোকৰ তেজপুৰত। আৰু যিসকলে ভাবিছা যে হয় দে পাঠটো পঢ়ি ভাল লাগিছে, আমি ইমানখিনি বস্তু দেখা পাম, ইমানখিনি নজনা কথা আমি জানিলোঁ তেজপুৰৰ বিষয়ে, তেখেতসকলেও এটা কমেণ্ট লিখিবা। আৰু তোমালোকেনো ক'ত ক'ত যোৱাৰ প্লেন কৰিছা তাকো এবাৰ লিখিবা। আজিলৈ আহোঁ, লগ পাম আন এটা ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আপোনালোকে, যিসকল লোকে তেজপুৰৰ বিষয়ে অলৰেডি জানে বা তেজপুৰত থাকে, তেখেতসকলেও কমেণ্ট লিখিব তেজপুৰ যে প্ৰাউড অফ তেজপুৰ বুলি, হয়নে? আৰু যিসকলে এতিয়ালৈকে একবাৰো তেজপুৰ যোৱা নাই সেইসকলেও কমেণ্ট কৰিবচোন। মই তাৰমানে তেজপুৰ যদিও গৈছোঁ 2 ঘণ্টামানৰ কাৰণে গৈছোঁ আহিছোঁ, আৰু মই একো দেখা নাই, মানুহৰ ঘৰত গৈছোঁ আহিছোঁ, ময়ে আপ্লুত হৈ আছোঁ তেজপুৰ যাবলৈ। তাৰমানে যিদিনাখন মোৰ লেচনটো পঢ়াও হৈছে, সময় হৈছে, মই চবফালে আজৰি কৰি মিলাবহে পৰা নাই, কিন্তু এবাৰ তেজপুৰ চাবলৈ যোৱাৰ বিৰাট হেঁপাহ আছে। আশা কৰোঁ ভাল লাগিলে তোমালোকৰ সকলোৰে কথাখিনি জানি। তোমালোকে ভিডিঅ'টো শুনি মা দেউতাকো শুনাবা, হয়নে? যোনে যোনে শুনিছা ভাল লাগিছে মা দেউতাকো শুনাবা, ক'বা যে দেউতা মা আমি তেজপুৰ যদি যোৱা নাই এবাৰ চাই আহোঁ ব'লা, হয়নে? যিসকলে চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু যিসকলে প্ৰথম নতুনকৈ ভিডিঅ' পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, আৰু বেলেগৰ লগত শ্বেয়াৰ কৰি আগবাঢ়ি যোৱাত সুবিধা কৰি দিব। আজিলৈ আহোঁ, লগ পাম আন এটা ভিডিঅ'ত।